প্ৰভু যীশু খ্ৰীষ্টৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 16 অধ্যায় 10 পদত প্ৰভু যীশুৱে এইদৰে কয়, ধাৰ্মিকতাৰ বিষয়ে, কিয়নো মই পিতৃৰ ওচৰলৈ যাওঁ আৰু তোমালোকে মোক আৰু দেখিবলৈ নাপাবা। জগতে সদায় নিজৰ অভিলাষা আৰু নিজৰ যুক্তিত চলে, আৰু মানুহৰ ভাৱনাত যি উৎপন্ন হয় সেয়া মন্দ মাথো। নিজৰ সৰ্বনাশ হোৱা সময়তো মানুহে নিজৰ কাৰ্যক ধাৰ্মিক বুলি প্ৰমাণিত কৰিব বিচাৰে আৰু যুক্তিও দিব বিচাৰে। প্ৰভু যীশুৱে নিজৰ জীৱন, কৰ্ম আৰু উপদেশৰ দ্বাৰাই নিজকে ধাৰ্মিক বুলি প্ৰমাণিত কৰিলে আৰু মানুহক পাপৰ পৰা বচাবলৈ যোগ্য উপায় বুলিও প্ৰমাণিত কৰিলে। মানুহৰ পাপৰ বোজাক নিজৰ ওপৰলৈ লৈ ক্ৰুচত বলিদান হ'ল আৰু মৃত্যুবিলাকৰ মাজৰ পৰা জি উঠি আমাৰ বাবে পৰিত্ৰাণৰ পথ যুগুত কৰিলে। ধাৰ্মিক জনাই অধাৰ্মিকবিলাকৰ নিমিত্তে বলিদান হ'ল, কিয়নো জগতে এই ধাৰ্মিক ঈশ্বৰপুত্ৰক অস্বীকাৰ কৰিলে। ঈশ্বৰে তেওঁক মৃত্যুৰ মাজৰ পৰা তুলি স্বৰ্গলৈ নিলে। এতিয়া সেই ধাৰ্মিক প্ৰভু যীশুৰ সাক্ষী পবিত্ৰ আত্মাই এই শুভবাৰ্তা শুনা সকলোকে ধাৰ্মিকতাৰ বিষয়ে দুখৰ প্ৰমাণ দিয়ে। আপুনিও যাতে এইদৰে কৰিব পাৰে ঈশ্বৰৰ ওচৰত আমাৰ এয়াই প্ৰাৰ্থনা।